নমস্কাৰ সুপ্ৰভাত স্বাগতম জনাইছো বাতৰি শিৰোনাম অনুষ্ঠানটোলৈ আৰু পাঠ কৰিবলৈ লৈছো গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকত কেইখনমানৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা শিৰোনামসমূহ আৰু প্ৰথমে মই হাতত তুলি লৈছো অসমীয়া প্ৰতিদিন কাকতখন অসমীয়া প্ৰতিদিনত আজি বহুকেইটা শিৰোনামে স্থান দখল কৰিছে মুখ্য শিৰোনামে স্থান দখল কৰিছে মই প্ৰথমটো শিৰোনাম পঢ়িব ওলাইছো ৰেড হোল মাইনিং চৰকাৰক জবাবদিহিৰ হাইকোৰ্টৰ অবৈধ কয়লা খননৰ বিৰুদ্ধে উচ্চ ন্যায়ালয় ললে নিজাববীয়া গোচৰ ডিবাহাছৰ অবৈধ কয়লা খনিত শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ এতিয়া ক্ষুব্ধ ন্যায়ালয় ৰাজ্যত অবাধে চলি থকা অবৈধ কয়লা খনন বন্ধনৰ বাবে কি পদক্ষেপ লৈছে সেই সন্দৰ্ভত চৰকাৰক প্ৰতিবেদন দাখিল নিৰ্দেশ আৰু উমৰাংচুত 2 শতাধিক ৰেড হোল মাইনিং কাৰ্বি আংলঙত অনিয়ন্ত্ৰিত ৰূপত চলি থকা কয়লা খননক লৈ তীব্ৰ অসন্তুষ্টি এতিয়া ন্যায়ালয়ৰ আৰু অবৈধ খনন বন্ধ নকৰাৰ সন্দৰ্ভত মুখ্য সচিব গৃহ বিভাগ কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদৰ 7 পক্ষক লৈ পেলাই জাননী ডেৰাডুনত ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰি এনেদৰে দেখা পোৱা গ'ল নৰেন্দ্ৰ মোদীক ডেৰাডুনত ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰিবলৈ যোৱা সময়ত এনেদৰে দেখা পোৱা গ'ল আৰু 2036 চনত অলিম্পিক আয়োজন কৰিবলৈ সমৰ্থন হ'ব ভাৰত প্ৰধানমন্ত্ৰীৰ হাতত লক্ষ্য সেনে তুলি দিলে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শিখা আৰু মাস্কট মৌলিৰ নেতৃত্বত খেলুৱৈ পেৰেড আৰু পেৰেডৰ প্ৰথম শাৰীত আন ৰাজ্যৰ লগতে অসমৰ দলসমূহকো দেখা গ'ল আৰু জনজাতি অনুসূচিত জনজাতিৰ আঁচনি বন্ধৰ প্ৰসংগ তথ্যৰ বলে নোৱাৰি প্ৰতিদিনৰ বাতৰি ভুৱা ইচ্ছা চৰকাৰী পক্ষৰ আৰু বিধায়ক সাংসদৰ বিৰুদ্ধে থকা গোচৰ অভিযান দাখিলৰ নিৰ্দেশ নিজাববীয়া গোচৰ শুনানিলৈ হাইকোৰ্টৰ এনে সিদ্ধান্ত আৰু 30 ছেপ্টেম্বৰৰ ভিতৰত হ'ব বিটিচিৰ নিৰ্বাচন আৰু এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আসুৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা শিৱসাগৰত এতিয়া উদুলি মুদুলি স্বৰ্গদেউৰ পদূলি ডক্টৰ অনিল শইকীয়াই ক'লে অসমৰ সংস্কৃতি ধৰি ৰখাৰ বাবে আসুৰ প্ৰয়াস অভূতপূৰ্ব ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যৰ মন্তব্য আমি একেলগে আছিলো আৰু আছো আৰু থাকিম তিনিখন স্মৃতি গ্ৰন্থ উন্মোচন আৰু এনেদৰে শিৱসাগৰত দেখা গ'ল আসুৰ অধিৱেশন আৰু শিৱসাগৰত এতিয়া উদুলি মুদুলি স্বৰ্গদেউৰ পদূলি কিয়নো আসুৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা হৈ আছে শিৱসাগৰত আৰু 3 দশকৰ অশান্তি আঁতৰাই শান্তি ঘূৰাই আনিলে বিটিআৰ চুক্তিয়ে কুকুৰাঝাৰত বিটিআৰ আৰু চুক্তিৰ 5ম বৰ্ষপূৰ্তি অনুষ্ঠানত মুখ্যমন্ত্ৰী আৰু থানেশ্বৰ শৰ্মা মহেশ্বৰ হাজৰিকালৈ সদস্য মহিয়ান সন্মান আৰু অসম সাহিত্য সভাৰ এই কথা ঘোষণা আৰু গুৱাহাটীৰ কয়লা মাফিয়াই ফ্লেটত ইডিৰ তালাচী সুনীল বানসালাৰ ঘৰত নথিপত্ৰ আৰু প্ৰিণ্টাৰ জব্দ কৰা হৈছে আৰু এয়া আছিলে অসমীয়া প্ৰতিদিন কাকতখনত প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা কিছু মুখ্য শিৰোনাম এতিয়া মই দ্বিতীয়খন কাকত হাতত তুলি লৈছো সেইখন হৈছে আমাৰ অসমৰ প্ৰথমটো শিৰোনাম ইউপিএছ নামানে ৰাজ্যৰ কৰ্মচাৰীয়ে 1 ফেব্ৰুৱাৰীত ক'লা দিৱস ঘোষণা আৰু 2জনলৈ সদস্য মহিয়ান 4জনলৈ সাহিত্যাচাৰ্য এজনলৈ জাতীয় কবি সন্মান আৰু লুইটৰ তলেৰে সুৰংগ নিৰ্মাণৰ বাবে গহপুৰত জৰীপ আৰম্ভ আৰু আহিব 300 বিনিয়োগকাৰী এডভান্টেজ আৰু অসমৰ ভূমি পূজন আৰু বিষময় হৈ পৰিছে গুৱাহাটীৰ জলবায়ু দেশৰ ভিতৰতে অতি প্ৰদূষিত হৈ পৰিছে গুৱাহাটী মহানগৰী এটা চাৰিওফালে কেৱল প্ৰদূষণময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু বাংলাদেশত আইএসআই তৎপৰতা উদ্বিগ্ন দিল্লী চকু শিলিগুৰিৰ কৰিডৰৰ ওপৰত আৰু সচিবে নেৰে চকী প্ৰদূষণ পৰিষদ নিয়ন্ত্ৰণহীন আৰু বিশাল শোভাযাত্ৰাৰে সামৰণি আসুৰ বিশেষ সভাৰ ৰূপহী অসম শিৱসাগৰত আসুৰ এনেদৰে বাৰে ৰহণীয়া শোভাযাত্ৰা দেখা পোৱা গ'ল আৰু শোভাযাত্ৰাৰ এতিয়া সামৰণি পৰিছে বিশেষ সভাৰ শিৱসাগৰত যি শোভাযাত্ৰা হৈ আছিল যি অধিৱেশন হৈ আছিল আসুৰ সেই অধিৱেশনৰ এতিয়া সামৰণি পৰিছে আৰু যমুনাৰ পানীত বিহুন দিল্লীত আপৰ অভিযোগত হাহাকাৰ বিজেপিত আৰু কেনেকৈ চলি আছে ৰেড হোল মাইনিং দিছপুৰৰ শপতনামা দাখিলৰ নিৰ্দেশ হাইকোৰ্টৰ আৰু দুপৰতে মহানগৰীত অপহৰণৰ চেষ্টা ভাগ্যক্ৰমেহে ৰক্ষা প্ৰৌৰৰ দুৰ্বৃত্তৰ চলন্ত গাড়ীৰ পৰা জাপ অপহৃতৰ আৰু গোসাইগাঁৱত শিকলিৰে বন্ধা অৱস্থাত উদ্ধাৰ পণবন্দী কিশোৰ আৰু বৃদ্ধক আৰু হাতীৰ গছকত 2জন
গড়ৰ খুন্দাত নিহত এজন ৰাজ্যত মানুহ বন্যপ্ৰাণীৰ সংখ্যাত এতিয়া ক্ৰমাগতভাৱে বৃদ্ধি পাব ধৰিছে আৰু এয়া আছিলে আমাৰ অসম কাকতখনৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা শিৰোনাম এতিয়া মই শেষৰখন কাকত হাতত তুলি লৈছোঁ সেইখন হৈছে দৈনিক অসম দৈনিক অসমৰ প্ৰথমটো শিৰোনাম ৭ বিশিষ্ট সাহিত্যিকলৈ অসম সাহিত্য সন্মান সভাৰ সন্মান সদস্য মহিয়ান সাহিত্যাচাৰ্য জাতীয় কবি উপাধি আৰু বিটিআৰত এতিয়া বন্দুকৰ পৰিৱৰ্তে কলম আৰু জ্ঞানৰ আন্দোলন হৈছে পঞ্চম বড়ো শান্তি চুক্তি দিৱসত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৫ বছৰত বন্ধ ২ লাখ ক্ষুদ্ৰ উদ্যোগ MSMEক উপেক্ষা বৃহৎ পুঁজিপতিলৈ ৰঙা দলিচা ৰাজ্য চৰকাৰৰ আৰু খানাপাৰাত ভূমি পূজা লাই খুঁটা স্থাপন ৩ শতাধিক উদ্যোগপতি আহিব এডভান্টেজ আশা 2.0ৰ সন্মিলন ৩ লাখ লোকে হেৰুৱালে কৰ্মসংস্থাপন আৰু ৰাজ্যত ৰেড হোল মাইনিং বন্ধ কৰাৰ ব্যৱস্থাৰ সন্দৰ্ভত শপতনামা দাখিল নিৰ্দেশ ইতিমধ্যে তিনিওখন বাতৰি কাকতৰ প্ৰথম পৃষ্ঠা দখল কৰিছে প্ৰথম পৃষ্ঠাৰ শিৰোনাম দখল কৰিছে এই বাতৰিটো আমি পুনৰ জনাইছো ৰাজ্যত ৰেড হোল মাইনিং বন্ধ কৰাৰ ব্যৱস্থাৰ সন্দৰ্ভত এতিয়া শপতনামা দাখিলৰ নিৰ্দেশ দিছে আৰু উমৰাংচুং কয়লা খনি দুৰ্ঘটনাক লৈ উচ্চ ন্যায়ালয় নিজাববীয়া গোচৰ ৭ ফেব্ৰুৱাৰীত পৰৱৰ্তী শুনানি বৃহৎ শুক্ল আদায়কাৰী আখ্যাৰে চীন ভাৰত ব্ৰাজিলক সকিয়নি ট্ৰাম্পৰ আৰু গাহৰি পালক সন্থাৰ উলংগ প্ৰতিবাদৰ এতিয়া হুংকাৰ চৰকাৰে থাইলেণ্ডৰ পুঁজিপতি গোষ্ঠীক গতাব গাহৰি পালনৰ ব্যৱস্থা আৰু ১ ফেব্ৰুৱাৰীৰ কলা দিৱস সফল কৰিবলৈ আহ্বান শিক্ষক কৰ্মচাৰী সংগঠনৰ আন এক প্ৰতাৰণা দাখিল UPSৰ আৰু স্কৰ্পিঅ'ৰ পৰা জপিয়াই ৰক্ষা পৰিছে মহানগৰীৰ দিন দুপৰতে চাঞ্চল্যকৰ অপহৰণ কাণ্ড আৰু জীৱিত কোষ আৰু পৰিৱেশত থকা ক্ষতিকাৰক ধাতু চিনাক্তকৰণ পদ্ধতিৰে উদ্ভাৱন আৰু সাংস্কৃতিক শোভাযাত্ৰাত অংশ ল'লে সহস্ৰজনে শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ সফল সামৰণি আৰু এয়া আছিলে দৈনিক অসম কাকতখনৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা শিৰোনাম আৰু এনেদৰে চাই থাকিব বাতৰি শিৰোনাম অনুষ্ঠানটো আৰু চাই থাকিব ঈশান নিউজ ধন্যবাদ